দণ্ডাধীশ শান্তনু শৰ্মাৰ বাহনে খুন্দিয়া এগৰাকী লোকৰ মৃত্যু হৈছে মুহূৰ্তত আৰু হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে শোকাকুল পৰিৱেশ বাসগৃহত আৰু শান্তনু শৰ্মাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু উচিত শাস্তি বিচাৰিছে এতিয়া পৰিয়ালটোৱে হাউছে জনাইছে উত্তৰ বিগ ব্ৰেকিং মুহূৰ্তত জনাইছে ষ্টাৰ চিনেমা প্ৰেজেন্স টাইম এ বিগ ব্ৰেকিং দণ্ডাধীশ শান্তনু শৰ্মাৰ বাহনৰ খুন্দাত আহত হোৱা অজিত ধৰৰ মৃত্যু হৈছে অৰণ্য দণ্ডাধীশ শান্তনু শৰ্মাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল আৰু অজিত ধৰৰ মৃত্যুৰ পিছতে এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া বাসগৃহত অজিত ধৰৰ মৃত্যুৰ পিছতে শোকাকুল পৰিৱেশ কান্দোনত ভাগি পৰিছে এতিয়া শ শ লোক শ্ৰীভূমি চহৰৰ ৰাজপথত বাহনেৰে খুন্দিয়াইছিল কেইবাগৰাকীও লোকক আৰু ঘটনাৰ পিছতে আৰক্ষী আটক কৰিছে দণ্ডাধীশ শান্তনু শৰ্মাক উৰণ্ড দণ্ডাধীশ শান্তনু শৰ্মাক আটক কৰিছে আৰক্ষীয়ে আৰু অজিত ধৰৰ মৃত্যুৰ ন্যায় বিচাৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ ঘটনাৰ পিছতে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে দণ্ডাধীশ শান্তনু শৰ্মাক আৰু অজিত ধৰৰ মৃত্যুৰ ন্যায় বিচাৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী জনাইছে দণ্ডাধীশ শান্তনু শৰ্মাৰ বাহনৰ খুন্দাত আহত হোৱা অজিত ধৰৰ মৃত্যু হৈছে আৰু অজিত ধৰৰ মৃত্যুৰ পিছতে এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বাসগৃহত হাহাকাৰ বাসগৃহত এতিয়া কান্দোনত ভাগি পৰিছে শ শ লোক শ্ৰীভূমি জিলাৰ ন্যায়িক দণ্ডাধীশ শান্তনু শৰ্মাই উদণ্ড ৰূপ লৈছিল ৰাজপথত তেওঁ প্ৰচণ্ড গতিত বাহন চলাইছিল ৰাজপথত সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল প্ৰচণ্ড গতিত ৰাজপথত কেইবাখনো বাহনক মহতিয়াই লৈ গৈছিল আৰু দণ্ডাধীশ শান্তনু শৰ্মাই মহতিয়াই লৈ গৈছিল আৰু নিজে গাড়ী চলাই এখন অটো এখন ই ৰিক্সা আৰু এখন স্কুটিক মহতিয়াই লৈ গৈছিল ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল শ্ৰীভূমিত আৰু কেইবাখনো বাহনৰ ক্ষতি সাধন হৈছে আৰু কেইবাজনো লোক আহত হৈ পৰে এই ঘটনাক আৰু সেই আহত হোৱা অজিত ধৰ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল সংকটজনক অৱস্থাত অজিত ধৰ আৰু অনুপ কুমাৰ চক্ৰৱৰ্তীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু অৱশেষত তেওঁ অজিত ধৰৰ মৃত্যু খবৰ আহি পৰিছে দণ্ডাধীশ শান্তনু শৰ্মাৰ বাহনৰ খুন্দাত আহত হোৱা অজিত ধৰৰ মৃত্যু হৈছে জনাইছো এগৰাকী অজিত ধৰৰ মৃত্যু হৈছে শান্তনু শৰ্মাৰ বাহনৰ খুন্দাত আহত হোৱা অজিত ধৰৰ মৃত্যু হৈছে আৰু কেইবাগৰাকীও লোকক খুন্দিয়াইছিল শ্ৰীভূমি চহৰৰ ৰাজপথত উদণ্ড ৰূপ লৈছিল এগৰাকী শান্তনু শৰ্মাই দণ্ডাধীশ শান্তনু শৰ্মাৰ বাহনৰ খুন্দাত কেইবাগৰাকী লোক গুৰুতৰভাৱে আহত হৈ পৰিছিল তাৰ এতিয়া অজিত ধৰ নামৰ যিগৰাকী লোক অজিত ধৰৰ মৃত্যুৰ খবৰ আহি পৰিছে মৃত্যুৰ পিছত এতিয়া হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে কান্দোনত ভাগি পৰিছে এতিয়া শ শ লোক আৰু ন্যায় বিচাৰিছে এতিয়া পৰিয়ালটোৰ ফালৰ পৰা ন্যায় বিচাৰিছে আমি এয়া দেখুৱাই আছো এয়া দণ্ডাধীশ শান্তনু শৰ্মা দণ্ডাধীশ শান্তনু শৰ্মা আৰু দণ্ডাধীশ শান্তনু শৰ্মাৰ গাড়ীৰ খুন্দাত উদণ্ড এগৰাকী শান্তনু শৰ্মাৰ গাড়ীৰ খুন্দাত নিহত হৈ পৰে এগৰাকী অজিত ধৰ অজিত ধৰৰ মৃত্যুৰ ন্যায় বিচাৰিছে এতিয়া পৰিয়ালৰ ফালৰ পৰা সাব্যস্ত কৰিছে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী দণ্ডাধীশ শান্তনু শৰ্মাৰ বাহনৰ খুন্দাত আহত হোৱা এগৰাকী অজিত ধৰৰ মৃত্যু হৈছে আৰু আমি দেখুৱাই আছো এগৰাকী উদণ্ড দণ্ডাধীশ শান্তনু শৰ্মা তেওঁৰ বাহনৰ খুন্দাত আহত হোৱা অজিত ধৰৰ মৃত্যু হৈছে অজিত ধৰৰ মৃত্যুৰ পিছতে এতিয়া বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কান্দোনত ভাগি পৰিছে এতিয়া শ শ লোক শ্ৰীভূমি চহৰৰ ৰাজপথত উদণ্ডভাৱে বাহন চলাইছিল মহতিয়াই লৈ গৈছিল কেইবাখনো বাহনক অটোকে ধৰি বাহনকে ধৰি বাইক মহতিয়াই লৈ গৈছিল আৰু সেই ঘটনাত কেইবাগৰাকী লোক গুৰুতৰভাৱে আহত হৈ পৰিছিল নিজে গাড়ী চলাই এখন অটো এখন ই ৰিক্সা আৰু স্কুটিক মহতিয়াই লৈ গৈছিল ভয়ংকৰ ঘটনাত বাহনৰ ক্ষতি সাধন হৈ পৰিছিল আৰু কেইবাগৰাকী লোক গুৰুতৰভাৱে আহত হৈ পৰিছিল আৰু সংকটজনক অৱস্থাত অজিত ধৰ আৰু অনুপ কুমাৰ চক্ৰৱৰ্তীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল শ্ৰীভূমি চহৰত এই ভয়ংকৰ ঘটনা আৰু সংঘটিত কৰিছে এগৰাকী দণ্ডাধীশ শান্তনু শৰ্মা আমি দৃশ্যাংশ দেখিছো এইগৰাকী দণ্ডাধীশ শান্তনু শৰ্মাই গাড়ী উদণ্ডভাৱে গাড়ী চলাইছিল ৰাজপথত কোনো গুৰু গোসাঁই নমনাকৈ চলাইছিল মহতিয়াই লৈ গৈছিল কেইবাখনো বাহন আৰু বৰ্তমান শ্ৰীভূমি চহৰত চিনেমাৰ কায়দাৰে হিট এণ্ড ৰানৰ ঘটনা সংঘটিত কৰা এইগৰাকী শান্তনু শৰ্মাক বৰ্তমান আটক কৰিছে আৰক্ষীয়ে ঘটনাৰ পিছতে আটক কৰিছে দণ্ডাধীশ শান্তনু শৰ্মাক আৰু অজিত ধৰৰ মৃত্যুৰ ন্যায় বিচাৰিছে এতিয়া পৰিয়ালৰ ফালৰ পৰা পৰিয়ালে ন্যায় বিচাৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ দণ্ডাধীশ শান্তনু শৰ্মাৰ বাহনৰ খুন্দাত আহত হোৱা অজিত ধৰৰ মৃত্যু হৈছে এই মুহূৰ্তত
খবৰ আহিছে অজিত ধৰৰ মৃত্যুৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে চাৰিওফালে কেৱল কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে এক ভাবিব নোৱাৰা পৰিৱেশ শোকাকুল পৰিৱেশ বিৰাজ কৰিছে কান্দোনত ভাগি পৰিছে এতিয়া পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া শ্ৰীভূমি চহৰৰ ৰাজপথত উদণ্ড এগৰাকী আমি দেখুৱাইছো উদণ্ড এগৰাকী দণ্ডাধীশ শান্তনু শৰ্মা এই দণ্ডাধীশ শান্তনু শৰ্মাই কোনো গুৰু গোসাঁই নমনাকৈ ৰাজপথত গাড়ী চলাইছিল মহতিয়াই লৈ গৈছিল কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হৈ পৰিছিল আৰু কেইবাগৰাকীও লোক আহত হৈ পৰিছিল আৰু সংকটজনক অৱস্থাত আটাইকেইগৰাকীকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা যে এগৰাকী অজিত ধৰ নামৰ যিগৰাকী লোক অজিত ধৰৰ মৃত্যু হৈছে এই মুহূৰ্তত অজিত ধৰৰ মৃত্যুৰ খবৰ আহি পৰিছে অজিত ধৰৰ মৃত্যুৰ পিছত এতিয়া বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত এতিয়া কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চাৰিওফালে কেৱল কান্দোন আৰু কান্দোন অজিত ধৰৰ মৃত্যুৰ ন্যায় বিচাৰিতে সাব্যস্ত কৰিছে ব্যাপক প্ৰতিবাদ পৰিয়ালৰ ফালৰ পৰা ন্যায় বিচাৰিছে ওচৰ চুবুৰীয়াই ন্যায় বিচাৰিছে সমগ্ৰ অঞ্চলবাসীয়ে ন্যায় বিচাৰিছে অজিত ধৰৰ মৃত্যুৰ ন্যায় বিচাৰিছে দণ্ডাধীশ এগৰাকী উদণ্ড দণ্ডাধীশ আমি দৃশ্যাংশ দেখুৱাইছো শান্তনু শৰ্মা এগৰাকী শান্তনু শৰ্মা আৰু শান্তনু শৰ্মাই গুৰু গোসাঁই নমনাকৈ ৰাজপথত গাড়ী চলাইছিলে আৰু গাড়ী চলাই কেইবাখনো বাহনক মহতিয়াই লৈ গৈছিল আৰু কেইবাখনো বাহনক মহতিয়াই দিয়াৰ ফলতে কেইবাগৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছিল আৰু সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তাৰ ভিতৰতে যিগৰাকী অজিত ধৰৰ মৃত্যু হৈছে অজিত ধৰ নামৰ যিগৰাকী সংকটজনক অৱস্থাত ভৰ্তি কৰোৱাৰ ভিতৰত অজিত ধৰ আছিলে অজিত ধৰৰ মৃত্যুৰ খবৰ আহি পৰিছে অজিত ধৰৰ মৃত্যুৰ পিছতে এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ইতিমধ্যে এগৰাকী শান্তনু শৰ্মাক আটক কৰিছে আৰক্ষীয়ে দণ্ডাধীশ শান্তনু শৰ্মাক আটক কৰা হৈছে আটক কৰিছে আৰক্ষীয়ে শ্ৰীভূমি চহৰৰ ৰাজপথত বাহনেৰে খুন্দিয়াইছিল কেইবাগৰাকীও লোকক আৰু ঘটনাৰ পিছতে আৰক্ষী আটক কৰিছে দণ্ডাধীশ শান্তনু শৰ্মাক অজিত ধৰৰ মৃত্যুৰ ন্যায় বিচাৰিতে সাব্যস্ত কৰিছে পৰিয়ালৰ ফালৰ পৰা প্ৰতিবাদ ওচৰ চুবুৰীয়াই প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো হাহাকাৰ পৰিৱেশ বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে শান্তনু শৰ্মাৰ বাহনৰ খুন্দাত মৃত্যু হৈছিল অজিত ধৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে ন্যায় বিচাৰিতে উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে ঘটনা সংঘটিত কৰা ন্যায়িক দণ্ডাধীশ শান্তনু শৰ্মাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু জনাই আছো ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল শ্ৰীভূমিৰ ৰাজপথত ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল শ্ৰীভূমি চহৰত দণ্ডাধীশ শান্তনু শৰ্মাৰ বাহনৰ খুন্দাত আহত হোৱা অজিত ধৰৰ মৃত্যুৰ খবৰ আহি পৰিছে এই মুহূৰ্তত ন্যায় বিচাৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ঘটনা সংঘটিত কৰা ন্যায়িক দণ্ডাধীশ শান্তনু শৰ্মাক ইতিমধ্যে আৰক্ষী আটক কৰিছে আৰু অজিত ধৰৰ বাসগৃহৰ দৃশ্যাংশ আমি দেখুৱাইছো বাসগৃহত কান্দোনত ফাটি পৰিছে এতিয়া পৰিয়াল কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আৰু শ লোকে কান্দোনত ভাগি পৰিছে এতিয়া পৰিয়ালৰ ফালৰ পৰা বিচাৰিছে এতিয়া ন্যায় বিচাৰিছে শান্তনু শৰ্মাক বিচাৰ কৰিব লাগে বিচাৰ কৰি পেলাই এতিয়া দুখী সাব্যস্ত কৰি তেওঁৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে দণ্ডাধীশ শান্তনু শৰ্মাৰ বাহনৰ খুন্দাত যিহেতু আহত হোৱা অজিত ধৰৰ মৃত্যু হৈছে অজিত ধৰৰ মৃত্যুৰ পিছতে পৰিয়ালত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যথেষ্ট কান্দোনত ভাগি পৰিছে শ লোক শ্ৰীভূমি চহৰৰ ৰাজপথত বাহনেৰে উদণ্ড ৰূপ ধাৰণ কৰিছিল এগৰাকী দণ্ডাধীশে শ্ৰীভূমি চহৰত চিনেমাৰ কায়দাৰে হিট এণ্ড ৰাণৰ ঘটনা সংঘটিত কৰিছিল ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল কোনো গুৰু গোসাঁই নমনাকৈ তেওঁ এফালৰ পৰা প্ৰচণ্ড গতিত তেওঁ ৰাজপথত বাহন চলাইছিল তীব্ৰ গতিত বাহন চলাই এফালৰ পৰা মহতিয়াই লৈ গৈছিল কেইবাখনো বাহন আৰু বাহনত থকা কেইবাগৰাকীও লোক আহত হৈ পৰিছিল আহত হোৱাৰ পিছতে সংকটজনক অৱস্থাত অজিত ধৰ আৰু অৰূপ কুমাৰ চক্ৰৱৰ্তীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আন বহু কেইগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছিল তাৰ ভিতৰত এতিয়া অজিত ধৰৰ মৃত্যুৰ খবৰ আহি পৰিছে গুৰুতৰভাৱে আহত হোৱা অজিত ধৰৰ মৃত্যু হৈছে বৰ্তমান অজিত ধৰৰ মৃত্যুৰ পিছতে এতিয়া পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ পৰিয়ালত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে এতিয়া হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে তদন্ত আৰক্ষীৰ ফালৰ পৰা ইতিমধ্যে আটক কৰা হৈছে যিহেতু ঘটনাৰ পিছতে আৰক্ষী আটক কৰিছে দণ্ডাধীশ শান্তনু শৰ্মাক আৰু অজিত ধৰৰ মৃত্যুৰ ন্যায় বিচাৰি সমান্তৰালভাৱে সাব্যস্ত কৰিছে প্ৰতিবাদ স্থানীয় ৰাইজে এতিয়া ওচৰ চুবুৰীয়াই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে অজিত ধৰৰ মৃত্যুৰ ন্যায় লাগে এতিয়া পৰিয়ালৰ ফালৰ পৰা বিচাৰিছে দণ্ডাধীশ শান্তনু শৰ্মাৰ বাহনৰ খুন্দাত আহত হোৱা অজিত ধৰৰ মৃত্যু হৈছে অজিত ধৰৰ মৃত্যুৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু কান্দোনত ভাগি পৰিছে এতিয়া শ লোক শ্ৰীভূমি চহৰৰ ৰাজপথত বাহনেৰে অটপালি কৰিছিল এগৰাকী দণ্ডাধীশ শান্তনু শৰ্মাই নিজৰ বাহনেৰে তীব্ৰ গতিত বাহন চলাইছিল ৰাজপথত তীব্ৰ গতিত বাহন চলাই কেইবাখনো বাহন মহতিয়াই লৈ গৈছিল আৰু তাত কেইবাগৰাকীও এই ঘটনাত ভয়ংকৰ ঘটনাত কেইবাগৰাকীও লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছিল আৰু সংকটজনক অৱস্থাত
চিকিৎসালয়ত ভৰ্তি কৰা অজিত ধৰৰ মৃত্যুৰ খবৰ আহি পৰিছে এই মুহূৰ্তত উদণ্ড দণ্ডাধীশ শান্তনু শৰ্মাৰ যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল এই কাণ্ডত ভয়ংকৰ তীব্ৰ গতিত গাড়ী চলাই আহত কৰা গুৰুতৰভাৱে আহত কৰা অজিত ধৰৰ মৃত্যুৰ খবৰ আহি পৰিছে মৃত্যুৰ পিছত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে কান্দোনত ভাগি পৰিছে এতিয়া শ শ লোক পৰিয়ালৰ ফালৰ পৰা এতিয়া ন্যায় বিচাৰিছে অজিত ধৰৰ মৃত্যুৰ ন্যায় বিচাৰিছে দণ্ডাধীশ শান্তনু শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক পৰিয়ালৰ ফালৰ পৰা এতিয়া আৰক্ষীক দাবী জনাইছে শ শ লোকে কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখি আছো ঘৰত এতিয়া বুজাব নোৱাৰা পৰিৱেশ শ শ লোকে ভাগি পৰিছে কান্দোনত এটা শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে দণ্ডাধীশ শান্তনু শৰ্মাৰ বাহনৰ খুন্দাত আহত হোৱা অজিত ধৰৰ মৃত্যুৰ খবৰ আহি পৰিছে বহুত আমি দৃশ্যাংশ দেখি আছো বুজাব নোৱাৰা পৰিৱেশ এগৰাকী শান্তনু শৰ্মা এগৰাকী উদণ্ড দণ্ডাধীশ শ্ৰীভূমি জিলাৰ দণ্ডাধীশ শান্তনু শৰ্মাৰ আৰু তেওঁৰ বাহনৰ খুন্দাতেই আহত হোৱা অজিত ধৰৰ এই মুহূৰ্তত মৃত্যুৰ খবৰ আহি পৰিছে মৃত্যুৰ খবৰ আহি পোৱাৰ পিছত এতিয়া হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত হাহাকাৰ পৰিয়ালৰ ফালৰ পৰা এতিয়া দাবী জনোৱা হৈছে পৰিয়ালৰ ফালৰ পৰা লগতে ওচৰ চুবুৰীয়া দাবী জনাইছে প্ৰতিবাদ সাব্যস্ত কৰিছে যে এইগৰাকী শান্তনু শৰ্মাৰ বিৰুদ্ধে দণ্ডাধীশ শান্তনু শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনৰ ফালৰ পৰা আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰক এগৰাকী দণ্ডাধীশ শান্তনু শৰ্মাক উচিত ব্যৱস্থা গ্ৰহণ কৰক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক জনাইছে অজিত ধৰৰ মৃত্যুৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বাসগৃহত এতিয়া বুজাব নোৱাৰা পৰিৱেশ কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চাৰিওফালে শ শ লোকে কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে শ্ৰীভূমি চহৰৰ ৰাজপথত তীব্ৰ গতিত বাহন চলাইছিল শান্তনু শৰ্মাই আৰু শান্তনু শৰ্মাৰ বাহনৰ খুন্দাত এতিয়া মৃত্যু হোৱাৰ খবৰ আহি পৰিছে অজিত ধৰৰ মৃত্যু হৈছে আন বহুকেইগৰাকী লোক ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে জনাইছো দণ্ডাধীশ শান্তনু শৰ্মাৰ বাহনৰ খুন্দাত আহত হোৱা অজিত ধৰৰ মৃত্যুৰ খবৰ আহি পৰিছে মুহূৰ্তত অজিত ধৰৰ মৃত্যুৰ পিছতেই শোকাকুল বিৰালি দুৰ্যোগ ঘটনা এজন উঠি অহা যুৱক 28 বছৰীয়া তেখেত যোন ঘৰৰ একমাত্ৰ ব্ৰেড ৰানাৰ আছিলে যোনে ঘৰখন চলাই আছিলে উপাৰ্জন কৰি পেলাই তেখেত কালি দুৰ্ঘটনাবশতঃ এটা দুৰ্ঘটনাৰ সন্মুখীন হ'ল আৰু তাত তেওঁ ট্ৰিটমেণ্টৰ মৃত্যুবৰণ কৰিল অজিত ধৰ তেখেতৰ নাম 28 বছৰ আৰু তেখেতৰ এইখনত আইন ব্যৱস্থা হিচাপে যিখিনি আমি কৰিব লগা আছিলে ইতিমধ্যে আমি কেছ এটা ৰেজিষ্টাৰ কৰিছোঁ আমি এইটো কেছ নম্বৰ আমাৰ কেছ নম্বৰ 91/2026 আণ্ডাৰ ছেকশ্যন 281/125B/106/324 BNS আমি কেছটো ৰেজিষ্টাৰ কৰিছোঁ আৰু ইয়াত যি আমাৰ কৰণীয় আছিলে আইনগতভাৱে সেইখিনি আমি কৰিছোঁ তাৰ লগতে আমি তেখেতৰ পৰিয়ালৰ ওচৰলৈ আমি আজি গৈছিলোঁ ৰাতিপুৱা আমাৰ ধুনীয়া আৰু যাতে আমি আমাৰ উদ্দেশ্য এইটোৱে আছিলে যাতে তেখেতসকলে যি বৰ্তমান ঘটনাটো হৈ গ'ল যিটো অপৰাধৰ ক্ষতি হ'ল ল'ৰাজনটো ঘূৰি নাহে কিন্তু আমি তেওঁলোকৰ ক্ষেত্ৰত যি আমাৰ আইনী ব্যৱস্থা আছে তেওঁলোকে ন্যায় পোৱাৰ ক্ষেত্ৰত যিখিনি আছে আমাৰ সহযোগিতা তেওঁলোকে পাব সেইখিনি আশ্বাস দিব গৈছিলোঁ আৰু ওচৰ চুবুৰীয়া বা যিখিনি সজাগ লোক আছিলে তেওঁলোকৰ লগতো কথা বতৰা পাতিছোঁ কেনেকৈ তেওঁলোকৰ পৰিয়ালটোৰ ক্ষতি যিখিনি হ'ল তাৰ আমি আগলৈ দিনসমূহত যদি তেওঁলোকে অলপ সকাহ পায় পৰিয়ালটোৱে ভালকৈ চলি যাব পাৰে বা বিপদৰ সন্মুখীন নহয় সেইখিনি আমি কথা পাতিবৰ কাৰণে গৈছোঁ আৰু এইটোৱে ষ্টেটাছ হিচাপে এইটোৱে ক'ব পাৰি যে বৰ্তমান কেছ ৰেজিষ্টাৰ হৈছে আৰু আইন সকলোৰে বাবে সমান সেইখিনি মই ক'ব বিচাৰোঁ এই লাগিলে পুলিচ অফিচাৰে হওক বা আইনৰ বিষয়াই হওক এতিয়া তেওঁ আইনৰ মতে যি চলে কয় নহয় ল অফ টেক্স ইজ অ'ন কোৰ্চ তেনেকৈ আমি লওঁ আৰু যি কেছ ৰেজিষ্টাৰ হৈছে ইনভেষ্টিগেশ্যন চলি আছে তাৰ মতে আমি যি ফাইনেন্স পাওঁ সেইমতে আমি কৰা হ'ব আইনী ব্যৱস্থা এটা দুখজনক ঘটনা বিৰালি দুৰ্যোগ ঘটনা এজন উঠি অহা যুৱক 28 বছৰীয়া তেখেত যোন ঘৰৰ একমাত্ৰ ব্ৰেড ৰানাৰ আছিলে যোনে ঘৰখন চলাই আছিলে উপাৰ্জন কৰি পেলাই তেখেত কালি দুৰ্ঘটনাবশতঃ এটা দুৰ্ঘটনাৰ সন্মুখীন হ'ল আৰু তাত তেওঁ ট্ৰিটমেণ্টৰ মৃত্যুবৰণ কৰিল অজিত ধৰ তেখেতৰ নাম 28 বছৰ আৰু তেখেতৰ এইখনত আইন ব্যৱস্থা হিচাপে যিখিনি আমি কৰিব লগা আছিলে ইতিমধ্যে আমি কেছ এটা ৰেজিষ্টাৰ কৰিছোঁ আমি এইটো কেছ নম্বৰ আমাৰ কেছ নম্বৰ 91/2026 আণ্ডাৰ ছেকশ্যন 281/125B/106/324 BNS আমি কেছটো ৰেজিষ্টাৰ কৰিছোঁ আৰু ইয়াত যি আমাৰ কৰণীয় আছিলে আইনগতভাৱে সেইখিনি আমি কৰিছোঁ তাৰ লগতে আমি তেখেতৰ পৰিয়ালৰ ওচৰলৈ আমি আজি গৈছিলোঁ ৰাতিপুৱা আমাৰ ধুনীয়া আৰু যাতে আমি আমাৰ উদ্দেশ্য এইটোৱে আছিলে যাতে তেখেতসকলে যি বৰ্তমান ঘটনাটো হৈ গ'ল যিটো অপৰাধৰ ক্ষতি হ'ল ল'ৰাজনটো ঘূৰি নাহে কিন্তু আমি
তেওঁলোকৰ ক্ষেত্ৰত যি আমাৰ আইনী ব্যৱস্থা আছে তেওঁলোকে ন্যায় পোৱাৰ ক্ষেত্ৰত যিখিনি আছে আমাৰ পৰা সহযোগিতা তেওঁলোকে পাব সেইখিনি আশ্বাস দিব গৈছিলোঁ আৰু ওচৰ চুবুৰীয়া বা যিখিনি সজাগ লোক আছিলে তেওঁলোকৰ লগতো কথা বতৰা পাতিছোঁ কেনেকৈ তেওঁলোকৰ পৰিয়ালটোৰ ক্ষতি যিখিনি হ'ল তাৰ আমি আগলৈ দিনসমূহত যাতে তেওঁলোকে অলপ সকাহ পায় পৰিয়ালটোৱে ভালকৈ চলি যাব পাৰে বিপদৰ সন্মুখীন নহয় সেইখিনিৰ কাৰণে কথা পাতিবৰ কাৰণে গৈছোঁ আৰু এইটোৱে ষ্টেটাছ হিচাপে এইটোৱে ক'ব পাৰি যে বৰ্তমান কেছ ৰেজিষ্টাৰ হৈছে আৰু আইন সকলোৰে বাবে সমান সেইখিনি মই ক'ব বিচাৰোঁ এই লাগিলে পুলিচ অফিচাৰেই হওক বা আইনৰ বিষয়াই হওক এতিয়া তেওঁ আইনৰ মতে যি চলে কয় নহয় ল টেক্স ইজ অ'ন কোৰ্চ তেনেকৈ আমি লওঁ আৰু যি কেছ ৰেজিষ্টাৰ হৈছে ইনভেষ্টিগেশ্যন চলি আছে তাৰ মতে আমি যি ফাইনেন্স পাওঁ সেইমতে আমি কৰা হ'ব আইনী ব্যৱস্থা এটা দুখজনক ঘটনা বিৰাটেই দুখজনক ঘটনা এজন উঠি অহা যুৱক 28 বছৰীয়া তেখেত যোন ঘৰৰ